প্ৰভাৰ হৈ যিজন এডভোকেট আহিছিলে তেওঁ অমৃত প্ৰভাৰ বেইল পিটিশ্যন মুভ কৰিছে, লগতে চাৰ্জ ফ্ৰেমিঙৰ কাৰণে যিটো আছিলে সেইটো হিয়াৰিং তেওঁ কৰিছে। কিন্তু কথাটো হ'ল যিহেতু গোটেই এটা ভলিউমিনাছ চাৰ্জশ্বীট, আমাৰ মাত্ৰ এজনেই চৰকাৰী অধিবক্তা আৰু এই এজন চৰকাৰী অধিবক্তা দুখন কোৰ্টত দৌৰাদৌৰি কৰি আছে, এখন মেইন ছেছন, এখন হ'ল এডিশ্যনেল। এতিয়া আপোনালোকে কওক, ইমান ডাঙৰ কেছ এটা, এজন এডভোকেট এজন একিউজডৰ হৈ 7জন এডভোকেট আহিছে পঢ়া শুনা কৰি, আৰু এজন আছে ইফালে 5-6জনৰ কাৰণে অকলে। গতিকে তেওঁ নিশ্চয়কৈ টাইম লৈছে, তেওঁ বেইল এপ্লিকেশ্যনৰ ওপৰত অবজেকশ্যন দিব। গতিকে আমাৰ চৰকাৰী অধিবক্তা যিজন আছে উপেন্দ্ৰ ভট্টাচাৰ্যী ছাৰ, তেখেতে প্ৰম্পটলি একশ্যন লৈছে আৰু ষ্ট্ৰংলি অপ'জ কৰিছে আৰু কৈছে যে আমি ইয়াৰে বিৰোধিতা কৰি পেলাই অবজেকশ্যন ফাইল কৰিম। সিদ্ধাৰ্থ শৰ্মাৰ হৈ যিজন এডভোকেট, তেওঁ ভাৰ্চুৱেলি মানে অনলাইন ভিডিঅ' কনফাৰেন্স যোগেৰে বাহিৰৰ পৰা, কলকাতাৰ পৰা অনিল মিশ্ৰ তেওঁৰ নাম, তেওঁ এপিয়াৰ হৈছে। তেওঁ সময় বিচাৰিছে এই চাৰ্জ ফ্ৰেমিঙৰ কাৰণে, চাৰ্জ যিটো হিয়াৰিং হ'ব, কাৰণ এইটো বহুত ডাঙৰ ভলিউমিনাছ কেছ, তেওঁ সময় দিছে। আৰু লগতে সিদ্ধাৰ্থ শৰ্মাৰ এটা প্ৰপাৰ্টি আছে মহাবীৰ একুৱা বুলি, সেইটো বস্তু ফ'ৰফিচাৰ কৰাৰ কাৰণে, এটেচ কৰাৰ কাৰণে CIDৰ যিজনী আছে ৰজি মেম আছে, তেখেতে কৰিছে, এখন পিটিশ্যন দিছে যে সেই বস্তুতে ফ'ৰফিট কৰিব লাগে বুলি। কিন্তু সেইটো ওপৰত এটা অৰ্ডাৰ হৈছে। এইটো অৰ্ডাৰ হৈছে যে যিহেতু সেই গোটেই ঘটনাটোত যিখন এপ্লিকেশ্যন আছিলে CIDৰ পৰা, তাত সিদ্ধাৰ্থ শৰ্মাৰ কিমানখিনি এমাউণ্ট আছে সেইটো ডিষ্টিংক্ট নাছিলে, আৰু ডিষ্টিংক্ট নথকাৰ কাৰণে 14 দিনৰ নটিচ হৈছে। নটিচৰ পিছত তেওঁলোকক শ্ব'কজ কৰিছে, শ্ব'কজ কৰাৰ পিছতহে এই কেছত হ'ব, মানে কিবা এটা ৰায় দিব। আৰু 2 নম্বৰ শ্যাম কানু মহন্তৰ হৈ এডভোকেট আহিছে আজি। তেওঁলোকে আজি বেইল পিটিশ্যন ফাইল কৰা নাই, কিন্তু সময় লৈছে। তেওঁলোকে কৈছে যে কিছুমান ডকুমেণ্ট তেওঁলোকে পোৱা নাই, যদিও তেওঁলোকে পেন ড্ৰাইভটো পাইছে চাৰ্জশ্বীটৰ, কিন্তু ডকুমেণ্ট কিছুমান পোৱা নাই, আৰু ডকুমেণ্ট নোপোৱাৰ কাৰণে তেওঁলোকে সময়টো লৈছে আৰু আদালতে সেই মৰ্মে সময় দিছে। তেওঁৰ নামটো একজেক্টলি মনত নাই, বহুত ডাঙৰ নাম এটা কিবা। নাই, তেওঁ বেইল পিটিশ্যন ফাইল কৰা নাই, তেওঁ ডকুমেণ্ট পোৱা নাই কিছুমান, সেইকাৰণে বেইল পিটিশ্যন ফাইল কৰা নাই। বেইল পিটিশ্যন ফাইল কৰিছে অমৃত প্ৰভা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু যিজন আছিলে সেইকেইজন। এই 3জনৰ হৈ সন্দীপন গাৰ্গ আৰু যি দুজন নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য, তেওঁলোকৰ হৈ DLSA যিটো আমাৰ আইন সেৱা প্ৰাধিকাৰী আছে, তেওঁলোকেই বেইল ফাইল কৰিছে। আৰু অমৃত প্ৰভাৰ হৈ জনক ভূঞা নামৰ আপোনালোকে জানেই, তেওঁ বেইল ফাইল কৰিছে। আৰু সেই গোটেইখিনি অবজেকশ্যনৰ কাৰণে ফিক্স হৈ আছে। নেক্সট ডেট দিছে আপোনাৰ 17 জানুৱাৰীত হ'ব। কিন্তু এইটো কথাও ক'লো যে আপোনালোকক, আমাৰ যিজন আছে সন্মানীয় চৰকাৰী অধিবক্তা, তেওঁ কৈছে ছাৰ 17 তাৰিখে মই কৰিব নোৱাৰোঁ, আৰু ইমান ডাঙৰ কেছ মই কৰিব নোৱাৰোঁ। সেইকাৰণে আমি বাৰে বাৰে কৈ আহিছোঁ চৰকাৰক যে আপোনালোকে এটা টীম দিয়ক। আপোনালোকৰ মাধ্যমতে আমি গম পাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমি দিম, কিন্তু কেতিয়া দিব, কি কৰিব, 6 তাৰিখে দিব, কিন্তু এজন PP দিলে নহ'ব। আমি বাৰে বাৰে কৈছোঁ এটা টীম লাগিব, এটা ভাল টীম লাগিব, নট লেছ দেন 10-12জন মানুহ তাত থাকিব লাগিব। সেই টীমেই গোটেইখিনি কৰিব পাৰিব। আদাৰৱাইজ ইমান ডাঙৰ চাৰ্জশ্বীট, আৰু কেছটো এনেকুৱা নহয় যে একদম ক্লিয়াৰ কেছ। সঁচা কথা এইটো যে ক্লিয়াৰ একদম চাৰ্জশ্বীটত ওলাই পৰিছে মাৰ্ডাৰ কেছ বুলি। আজি যিটো দীঘলীয়া এটা হিয়াৰিং হ'ল, তাতে বহুতখিনি লুপ হোল আছে, নিশ্চয় থাকিব। গতিকে এটা ডাঙৰ টীম লাগিব। দৰকাৰ হ'লে যদি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিব লাগে, কোৰ্টৰ হাতত কিন্তু পাৱাৰ আছে। এতিয়াও কৈছোঁ, কোৰ্টৰ হাতত যথেষ্ট পাৱাৰ থাকে, যিকোনো মুহূৰ্তত ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিব পাৰে, সেইটো কোৰ্টে দিব পাৰে। গতিকে এটা ভাল টীম থাকিলে, মই আমাৰ যোন চৰকাৰী মহামান্য অধিবক্তা আছে, তেখেতক মই কৰি কোৱা নাই, তেওঁ বেয়া বুলি মই কোৱা নাই, আকৌ বেলেগকৈ নাভাবিব, তেওঁ বহুত ভাল কৰি আছে। কিন্তু আমাক এটা যদি ভাল টীম দিয়ে, এটা এছিষ্ট কৰিব পৰাকৈ, তেতিয়াহ'লে কিন্তু তাত যদি খুটি নাটি আছে, গোটেইখিনি ধৰা পৰিব। আৰু যিখন ফাষ্ট ট্ৰেকৰ কথা কৈছোঁ, সেই ফাষ্ট ট্ৰেক কোৰ্টখন ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰক। চৰকাৰক অনুৰোধ জনাইছোঁ, আমি গুৱাহাটী উকিল সন্থাৰ পৰা বাৰে বাৰে অনুৰোধ জনাই আছোঁ। আৰু আপোনালোকে এটা সময়ত গম পাব যে আমাৰ দাবীটো কিন্তু ঠিক আছিল। আমাৰ দাবী প্ৰথমতে আছিল CBIক দিয়ক, CBIক নিদিলে, বুজিছে, কিন্তু CBIক দিলে ইয়াতে নিশ্চয় ভাল হ'লহেঁতেন, আমাৰ এইটো বিশ্বাস। গতিকে আমি এতিয়া দাবী জনাই আছোঁ, ডে টু ডে হিয়াৰিঙৰ কাৰণে কোৰ্ট দিয়ক, ভাল এটা টীম দিয়ক, তেতিয়াহে জুবিন দাই কিন্তু ন্যায় পাব, তেতিয়া অসমবাসীয়ে ন্যায় পাব। নহ'লে কিন্তু
আমি কেতিয়াও ন্যায় নাপাম। এইটো ধৰক আপোনালোকে জানি লওক। আৰু সকলো অসমবাসীক মই কৈছোঁ, আপোনালোকে চৰকাৰৰ ওচৰত আপোনালোকৰ মাধ্যমেৰে যি মাধ্যম আছে দাবী জনাওক যে আমাক ডে টু ডে হিয়াৰিং কোৰ্ট দিয়ক। ফাষ্ট ট্ৰেক বুলি ক'লেই নহ'ব, কিন্তু ফাষ্ট ট্ৰেক কোৰ্ট হ'ব, কিন্তু ডে টু ডে হিয়াৰিং স্পেচিয়েল ডেডিকেটেড এটা লাগিব। কাৰণ আজি এতিয়া এটা প্ৰেক্টিকেল কথা, মই যিখিনি কথা আপোনালোকক কৈ আছোঁ প্ৰেক্টিকেল কথা কৈ আছোঁ। আজি যেতিয়া অমৃতপ্ৰভা ডাঙৰীয়ানীৰ যেতিয়া বেইল পিটিশ্যন বা গোটেই চাৰ্জ ফ্ৰেমৰ কাৰণে হিয়াৰিং হৈ আছিল, কোৰ্টে মাজত ইণ্টাৰভিউ কৰিবলগা হৈছে যে অলপ শ্বৰ্ট কৰক। কাৰণ এখন কোৰ্টত আৰু বেলেগ কাম আছে। এই ডিষ্ট্ৰিক্ট জাজ যিজন আছে সেইখন কোৰ্টত বহুত কেছ থাকে, ডেইলি 70-80টা কেছ থাকে। গতিকে এটা কেছত এইটো কেছ যদি ভালকৈ শুনিব লাগে, যদি ভালকৈ কৰিব লাগে, এখন ডেডিকেটেড কোৰ্ট থাকিলেহে পাৰিব। কিন্তু এইবিলাক প্ৰেক্টিকেল কথাৰ কাৰণে আমি চৰকাৰক বাৰে বাৰে অনুৰোধ জনাই আছোঁ, আহ্বান জনাই আছোঁ, দাবী জনাই আছোঁ যে আপোনালোকে এখন ডেডিকেটেড কোৰ্ট আমাক দিয়ক, য'ত জুবিনদাৰ কেছটো ডে টু ডে হিয়াৰিং হ'ব। আমাক 8-10 জনীয়া এটা পিপিৰ দল দিয়ক। কেৱল মাত্ৰ এজন দুজন দি পেলাই বহি নাথাকিব, এজন দুজন দি একো কৰিব নোৱাৰে। এই যিখিনি কোৰ্টৰ ভিতৰত হৈছে, যিখিনি প্ৰেক্টিকেল কথা, সেইখিনি আপোনালোকক মই ক'লোঁ। আৰু চাগে বেলেগ নাই নেকি? নহয় চব এতিয়া হৈ আছে আপোনাৰ অমৃতপ্ৰভাৰে হৈ আছে। গতিকে তেওঁ লোভলখিনিয়ে ক'ব। এতিয়া সেই প্ৰত্যুত্তৰ কোনে দিব? প্ৰচিকিউশ্যনৰ এডভকেটে দিব। গতিকে প্ৰচিকিউশ্যনৰ এডভকেটে দিবৰ কাৰণে তেওঁ সিমানখিনি এটা ভাল টিম লাগিব ন, প্ৰতিটো কথাৰ উত্তৰ দিবৰ কাৰণে। আজি ভূঞা ডাঙৰীয়াই কিয় পাৰিছে? তেওঁৰ এটা টিম আছে, তেওঁ বস্তু পঢ়িছে, প্ৰতিটো পেজ উলিয়াই আপুনি সেইকাৰণে হয়তো গম পাব যে তাত তেওঁলোকে লোভল দেখুৱাইছে। কিন্তু তাত CID-য়েতো ভাল কাম কৰিছে ন, এটা ইমান ডাঙৰ টিম ভালকৈ নিশ্চয় তেওঁলোকেও কৰিছে, নাই কৰা বুলি ক'ব নোৱাৰোঁ। কিন্তু সেই বস্তুখিনি উলিয়াব এজন মানুহে কেতিয়াও নোৱাৰে। আৰু এটা কথা, আজি আমাৰ গৰিমা বৌৱে গৰিমা গাৰ্গ শইকীয়া ডাঙৰীয়ানেও এজন এডভকেট নিয়োগ কৰিছে, তেওঁৰ হৈ যাতে চৰকাৰী উকিলে এছিষ্ট কৰিব পাৰে, সেইটো আছে। আৰু এইটো মই এতিয়া গৰিমা বৌৰ লগত কথা পাতিম যে বেইল অবজেকশ্যন তেওঁ ফাইল কৰিব পাৰে। ইণ্ডিভিজুৱেল কেপাচিটিত বিং এন ইনফৰ্মেণ্ট ভিক্টিমৰ হয়, তেওঁ বেইল পিটিশ্যন ফাইল কৰিব পাৰিব, তাত কোনো বাধা নাই। আৰু শেখৰজ্যোতি গোস্বামী কোনোবা S কলিতা নামৰ এজন অধিবক্তা নিয়োগ কৰিছে। S কলিতা বুলি তেওঁৰ আচল নামটো আচলতে নাজানো, তাত S কলিতা বুলি আছে। আৰু আজি যিটো এতিয়া চাহু কিন্তু আজি একম্পেনিড বাই মিষ্টাৰ ভূঞা। গতিকে কথাবিলাক তেনেকুৱা ধৰণৰ। যদি আপোনালোকৰ কিবা আছে, ডাইৰেক্ট আহক, কৰক, ফেচ কৰক। প্ৰথম আহিল অমৃতপ্ৰভাৰে, আপোনালোকে জানে, আমাৰ আনন্দ কুমাৰ ভূঞাদেৱ। তাৰপিছত শেখৰজ্যোতি গোস্বামীৰ হ'ল S কলিতা, তাত ফুল নেমটো নাই কাৰণে মই আপোনাক ক'ব নোৱাৰিলোঁ। তাৰপিছত আহিলে অনিল মিশ্ৰা হৈছে সিদ্ধাৰ্থ শ্যাম কানুৰ কাৰণে, আৰু সিদ্ধাৰ্থ শৰ্মাৰ কাৰণে আমাৰ পৰা আছে, কলকাতাৰ পৰা, একজেক্ট মই নামটো ক'ব নোৱাৰোঁ। আৰু বাকী DLS-ৰ পৰা এই 4জনৰ কাৰণে আছে। দিছে, হিয়াৰিং হোৱা নাই, গোটেইখিনি ফাইল হৈছে। আৰু এইখিনি যিহেতু এটা ডাঙৰ ভলিউমিনাছ কেছ ন, সেইকাৰণে চৰকাৰী যিজন অধিবক্তা আছে তেখেতে কৈছে যে মই অবজেকশ্যন দিব, মোক টাইম লাগিব। গতিকে সেই টাইমটো এলাউ কৰিছে মহামান্যই। ডেফিনেটলি অমৃতপ্ৰভাৰ বেইলত অবজেকশ্যন কৰিছে, কিন্তু আমি চৰকাৰী ৰিটেন অবজেকশ্যন ফাইল কৰিব।